পেশেন্ট মেডিকেল হল 24x7 গতিকে 24x7 থকা সময়তো আজি দিনৰ দুপৰীয়া বেলা 2টা বা 3টা বজাত কেনেকৈ সেই মানুহখিনি ইয়াৰ পৰা মেডিকেলত থকা দায়িত্ব থকা মানুহখিনি কেনেকৈ টোপনিত থাকিল কেনেকৈ ইয়াৰ পৰা তেওঁলোকে বেলেগত থাকিল আজি আমার নিষ্কাউর বাহার নুরুল হক নামৰ লড়াই এজনৰ হঠাৎ কারেন্টে শর্ট হওয়ার পিছত তাৎক্ষণিকভাৱে আমার বৰগলি ব্লক পিএইচসিত 1মান বজাত লৈ আহিল আহি চাই যে এই ব্লক পিএইচসিত সম্পূর্ণ গেট বন্ধ কোনো ডক্টর নাই কোনো সিস্টার নাই তাৰপিছত লগে লগে পৰিয়ালৰ লোকে ইয়াত যেহেতু কোনো ডক্টৰ নাই ডক্টৰ নথকাত লগে লগে ৰঙিয়ালৈ লৈ গ'ল লৈ যায় 1 কিলোমিটাৰ মান যোৱাত এই নুৰুল হক নামৰ প্ৰায় 30 বছৰমান বয়সৰ ল'ৰাজন মৃত্যুক আকোৱালি লয় আমি এই বৰগুলি কাউৰবাহা মাদেগাটা এই অঞ্চলৰ ৰাইজে আমি লগে ইয়াৰ আগতেও কেইবাবাৰো এনেকুৱা ঘটনা ঘটিছে এই মেডিকেলখনত এটো ব্লক পিএইচসি ইয়াত এসডিএম বাইদেউ নাথাকে কোনো ডক্টর নাথাকে ইয়াত কেবল মদ্দা হয় নিশা হলে মদ্দা হয় ইয়াত গতিকে আমি দাবী উত্থাপন কৰিছো ইয়াত আজি যেতিয়ালৈকে ডিসি স্যার ইয়াত উপস্থিত নহয় ইয়াত যেতিয়ালৈকে এসডিএম মেডাম উপস্থিত নহয় ইয়াত যিজন বৰ্তমান ডক্টৰৰ ডিউটি আছিল সেই ডক্টৰৰ ডিউটিজন ডক্টৰ নথকাৰ কাৰণে যিজন ব্যক্তি নুৰুল হকৰ মৃত্যুবৰণ কৰিলে সেই ডক্টৰজনক সাসপেন্ড কৰিব লাগিব আৰু যিজন নুৰুল হক এই নুৰুল হকক ক্ষতিপূৰণ দিব লাগিব যেতিয়ালৈকে এইখিনি আমাৰ দাবী মানি নলয় তেতিয়ালৈকে ইয়াৰ পৰা আমি ঘৰলৈ লৈ যোৱা নহব সিটিসি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে আৰু আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি আৰু দুটামান কথা জনাব বিচাৰিছো যে আপোনালোকে চাওক আজিৰ পৰা প্ৰায় এমাহ ধৰি এই ব্লক পিএইচসিখনত বিজুলীৰ অভাৱ মোমবাতিলৈকে চিকিৎসা কৰিব লগা হয় লজ্জাজনক কথা যে এখন ব্লক পিএইচসিত এনেকুৱা ধৰণৰ ঘটনা ঘটে যে ইয়াত লাইনৰ বিলৰ অভাৱত ইয়াত তাৰমানে মোমবাতি দি ট্ৰিটমেণ্ট কৰিব লগা হয় গতিকে আমি দাবী উত্থাপন কৰিছো যে ইয়াত যিজন ইএম অৰূপ কুমাৰ দে তেখেতে আচলতে এই চিকিৎসা বিভাগটো চলাত ব্যৰ্থ হৈছে তেখেতৰ আমি পদত্যাগৰ দাবী উত্থাপন কৰিছো লগতে বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়ো বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তেখেতৰ গৃহ সমষ্টি বুলি ক'ব লাগিব যে আচলতে তামুলপুৰ আমাৰ সমষ্টি যেহেতু আমাৰ জিলা তামুলপুৰ গতিকে তেখেতৰ সমষ্টিৰ আমি মানুহ বুলি ক'ব লাগিব তেখেতক আমি এই বিষয়ত হস্তক্ষেপ আমি দাবী কৰিছো তেখেতে এই যেটো আজি মৃত্যু ঘটিল এই মাত্ৰ আপোনালোকে দেখা পাইছে যে আৰু এজন বিষয় ল'ৰা আহিল যদি ইয়াত এই ডক্টৰৰ আশাত যদি আহিলে সেইজন ল'ৰাৰো হয়তো ইয়াতে মৃত্যুবৰণ কৰিলে হয় গতিকে আপোনালোকে সব দুটা ঘটনা আপোনালোকৰ চকুৰ সন্মুখত ঘটি আছে গতিকে আমি দাবী উত্থাপন কৰিছো যে যেতিয়ালৈকে ডিসি স্যার নাহিব তেতিয়ালৈকে আমি দেৰি নিম আৰু আমি কিছু সময় অপেক্ষা কৰিম এই কিছু সময় আমি আধা ঘণ্টা বা 1 ঘণ্টা সময় অপেক্ষা কৰিম যদি ডিসি স্যার আহি নাপায় তেতিয়াহলে আমি এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম ইয়াৰ কাৰণে যি ক্ষতি হ'ব তাৰ কাৰণে কিন্তু তামুলপুৰ জিলা প্ৰশাসন চৰকাৰ হ'ব